নমস্কাৰ তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6 বিজ্ঞানৰ চেপ্টাৰ 7 ৱেডাৰ এণ্ড ক্লাইমেট বতৰ আৰু জলবায়ু পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এক্সাৰচাইজৰ 1 নম্বৰ প্ৰশ্নটো হৈছে এনচাৰ ভেৰি ব্ৰিফলি, অতি চমুকৈ উত্তৰ দিয়া। এ নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ কল্ড ৱেডাৰ, বতৰ কাক বোলে? তোমালোকে এনচাৰত লিখিবা দ্য কণ্ডিশ্যন ক্ৰিয়েটেড ডেইলি ইন দ্য এটমছফিয়াৰ অফ এ প্লেচ বাই এটমছফিয়াৰিক টেম্পাৰেচাৰ্ছ, হিউমিডিটি, এমাউণ্ট অফ ৰেইনফল, উইণ্ড ভেলচিটি এটচেট্ৰা ইজ কল্ড দ্য ৱেডাৰ অফ ডেট প্লেচ। বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়। বি নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ কল্ড ক্লাইমেট, জলবায়ু কাক বোলে? তোমালোকে এনচাৰত লিখিবা দ্য এভাৰেজ ৱেডাৰ পেটাৰ্ণ অফ এ প্লেচ অভাৰ এ লং পিৰিয়ড অফ টাইম চে 25-30 ইয়াৰ্ছ অৰ মোৰ ইজ কল্ড দ্য ক্লাইমেট অফ ডেট প্লেচ। কোনো এখন ঠাইৰ 25-30 বছৰ বা তাতোধিক কালৰ বতৰৰ গড় মানেই হৈছে সেই ঠাইৰ জলবায়ু। চি নম্বৰ কুৱেশ্যনটো হৈছে নেম 3 ফেক্টৰ্ছ অফ ৱেডাৰ, বতৰৰ 3টা কাৰকৰ নাম লিখা। তোমালোকে এনচাৰত লিখিবা 3 ফেক্টৰ্ছ অফ ৱেডাৰ আৰ টেম্পাৰেচাৰ, হিউমিডিটি এণ্ড এমাউণ্ট অফ ৰেইনফল। বতৰৰ 3টা কাৰক হ'ল উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ পৰিমাণ। ডি নম্বৰ কুৱেশ্যনটো হৈছে হাউ মেনি ছিজনছ আৰ এক্সপেৰিয়েঞ্চড ইন এ ইয়াৰ ইন আছাম অন দ্য বেচিছ অফ ক্লাইমেট এণ্ড হোৱাট আৰ দে। জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি? তোমালোকে এনচাৰত লিখিবা 4 ছিজনছ আৰ এক্সপেৰিয়েঞ্চড ইন এ ইয়াৰ ইন আছাম অন দ্য বেচিছ অফ ক্লাইমেট, দে আৰ ছামাৰ, ৰেইনী ছিজন, অটম এণ্ড উইণ্টাৰ। জলবায়ুৰ ভিত্তিত অসমত বছৰটোক 4টা ঋতুত ভাগ কৰিব পাৰি, সেয়া হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ আৰু শীতকাল। 2 নম্বৰ কুৱেশ্যনটো হৈছে ৰাইট দ্য ডিফাৰেঞ্চ বিটুইন ৱেডাৰ এণ্ড ক্লাইমেট, বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা। তোমালোকে এনচাৰত লিখিবা ডিফাৰেঞ্চ বিটুইন ৱেডাৰ এণ্ড ক্লাইমেট। ৱেডাৰত লিখিবা ইট ইজ দ্য ষ্টাডি অফ এটমছফিয়াৰিক কণ্ডিশ্যনছ ফৰ এ শ্বৰ্ট পিৰিয়ড অফ টাইম। ক্লাইমেটত লিখিবা ইট ইজ দ্য ষ্টাডি অফ দ্য এভাৰেজ ৱেডাৰ কণ্ডিশ্যন অবজাৰ্ভড অভাৰ এ লং পিৰিয়ড অফ টাইম। ৱেডাৰত লিখিবা ইট ইজ শ্বৰ্ট টাৰ্ম ফেন'মেনন। ক্লাইমেটত লিখিবা ইট ইজ এ লং টাৰ্ম ফেন'মেনন। ৱেডাৰত লিখিবা ৱেডাৰ চেঞ্জেছ ফ্ৰিকুৱেণ্টলি। ক্লাইমেটত লিখিবা ইট ডাজ নট চেঞ্জ ফ্ৰিকুৱেণ্টলি। ৱেডাৰত লিখিবা ইট ডিপেণ্ডছ অন এ স্মলাৰ এৰিয়াছ লাইক ডিষ্ট্ৰিক্টছ অৰ ষ্টেট। ক্লাইমেটত লিখিবা ইট ডিপেণ্ডছ অন এ লাৰ্জাৰ এৰিয়া লাইক ষ্টেট অৰ কাণ্ট্ৰি। বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য। বতৰত লিখিবা ই হৈছে কম সময়ৰ বাবে বায়ুমণ্ডলৰ অৱস্থাৰ অধ্যয়ন। জলবায়ুত লিখিবা ই হৈছে দীৰ্ঘ সময়ৰ ভিতৰত পৰ্যবেক্ষণ কৰা গড় বতৰৰ অৱস্থাৰ অধ্যয়ন। বতৰত লিখিবা ই হ্ৰস্বম্যাদী পৰিঘটনা। জলবায়ুত লিখিবা ই এক দীৰ্ঘম্যাদী পৰিঘটনা। বতৰত লিখিবা বতৰ সঘনাই সলনি হয়। জলবায়ুত লিখিবা ইয়াৰ সঘনাই পৰিৱৰ্তন নহয়। বতৰত লিখিবা ই জিলা বা ৰাজ্যৰ দৰে সৰু সৰু অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে। জলবায়ুত লিখিবা ই ৰাজ্য বা দেশৰ দৰে বৃহৎ এলেকাৰ ওপৰত নিৰ্ভৰ কৰে। 3 নম্বৰ কুৱেশ্যনটো হৈছে ডাৰ্কেন দ্য চাৰ্কল অফ দ্য কাৰেক্ট এনচাৰ। ইয়াত তোমালোকক 2টা MCQs দিয়া আছে। প্ৰথম কুৱেশ্যনটো হৈছে ৱেৰ আৰ দ্য টেম্পাৰেট ৰিজনছ অফ দ্য আৰ্থ লোকেটেড। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, নৰ্থ এণ্ড ছাউথ অফ দ্য ইকুৱেটৰিয়েল ৰিজন ৰেছপেক্টিভলি। গতিকে তোমালোকে ডি অপশ্যন থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰিবা। 2 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য খাৰিফ ক্ৰপ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ভেডি। গতিকে তোমালোকে এই অপশ্যন থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। মই অসমীয়াখিনি তোমালোকক ইতিমধ্যে শুদ্ধ অপশ্যনটোত
টিক চিন দি দিছোঁ, তোমালোকে চাই চাই দি ল'বা। ফ'ৰ নাম্বাৰ কুৱেশ্যনটো হৈছে ফিল ইন দ্য ব্লেংকছ, খালী ঠাই পূৰ কৰা। এ নাম্বাৰ কুৱেশ্যনটো হৈছে দ্য এভাৰেজ ৱেডাৰ পেটাৰ্ণ টেকেন অভাৰ এ লং টাইম ইজ কল্ড, খালী ঠাইত লিখিবা ক্লাইমেট। কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ খালী ঠাইত লিখিবা জলবায়ু বোলে। বি কুৱেশ্যনটো হৈছে আছাম ৰিচিভছ হেভি ৰেইনছ ডিউৰিং দ্য মনচুন ছিজন ডিউ টু, খালী ঠাইত লিখিবা ছাউথ ৱেষ্ট মনচুন উইণ্ডছ, খালী ঠাইত লিখিবা দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।